আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বৰনগৰ বিএড কলেজৰ 2025-26 বৰ্ষৰ বিএড এডমিশনৰ বিষয়ে যিসকল কেণ্ডিডেটে বৰনগৰ বিএড কলেজত বিএড এডমিশন ল'ম বুলি ভাবি আছিল তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' বনাই আছো গতিকে তেওঁলোকে আজিৰ এই ভিডিঅ' স্কিপ নকৰাকৈ যাতে চাই থাকে তাৰ কাৰণে অনুৰোধ জনাৰ লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে বৰনগৰ বিএড কলেজত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব অৰ্থাৎ ইয়াতে অফলাইনত ফৰ্ম নিদিয়ে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে টোটেল সিট থাকিব 50টা আৰু কাট অফ মাৰ্কস থাকিব জেনাৰেল কেণ্ডিডেট সকলৰ কাৰণে 80 আৰু ৰিজাৰ্ভেশ্যন ক্যাটাগৰী কেণ্ডিডেট সকলৰ কাৰণে 60 কাট অফ থাকিব আৰু যি ৰিজাৰ্ভেশ্যন থাকিব সিটৰ ৰিজাৰ্ভেশ্যন OBC MOBC কাৰণে 27% OBC সকলৰ কাৰণে NCL মাষ্ট বি লাগিবই SC ৰ কাৰণে 7% STP ৰ কাৰণে 10% STH ৰ কাৰণে 5% PWD ৰ কাৰণে 3% EWS ৰ কাৰণে 10% আৰু যি ফৰ্মসমূহ সেই ফৰ্মসমূহ কেতিয়াৰ পৰা ফিলআপ আৰম্ভ হ'ব 6 আগষ্টৰ পৰা অনলাইনত ফৰ্ম দিয়া হৈছে গতিকে অনলাইন এপ্লাই কৰিলে আপোনালোকে 6 আগষ্টৰ পৰা কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 12 আগষ্ট 12 আগষ্টলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পাব 14 আগষ্ট তাৰিখে আৰু এডমিশন হ'ব 16 আগষ্ট তাৰিখে আৰু যদি ওয়েটিং লিষ্টৰ পৰা এডমিশন দিব লগা হয় বা কিবা সিট খালি থাকে তেতিয়াহ'লে ওয়েটিং লিষ্টৰ পৰা যি এডমিশন হ'ব সেই এডমিশনটো 18 আগষ্ট তাৰিখ হ'ব আৰু ওয়েটিং লিষ্টটো খুব সম্ভৱ যিদিনা পাব্লিকেশ্যন অফ মেৰিট লিষ্ট দ্যাট ইজ 14 আগষ্ট সেই 14 আগষ্টতে প্ৰকাশ পাব বুলি মোৰ এনে লাগিছে আৰু 18 আগষ্ট হ'ল ওয়েটিং লিষ্টৰ পৰা এডমিশন যদি সিট খালি থাকে এতিয়াল কি ডকুমেন্টস জমা দিব লাগিব ডকুমেন্টস দিব লাগিব আপোনালোকে GU BED 2025 ৰ যিটো পেজত আপোনাৰ নাম আছে সেই পেজৰ পৰা প্ৰিন্ট আউট লৈ পেলাই মাৰ্কিং কৰি অনলাইনত যদি আপলোড কৰিব লগা অনলাইনত দিব লাগিব নহলে কলেজত জমা দিব ক্যাটাগৰী সাৰ্টিফিকেট যদি হয় SC ST OBC MOBC EWS এইবিলাক যদি হয় সেইবিলাকৰ ক্যাটাগৰী সাৰ্টিফিকেট দিব লাগিব আৰু যদি OBC MOBC ক্যাটাগৰী কেণ্ডিডেট হয় তেতিয়াহলে NCL মাষ্ট বি লাগিবই তাৰপিছত ফটো আৰু সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব মাৰ্কশিট এণ্ড সাৰ্টিফিকেট মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী BA BSc BCom আৰু যদি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী লৈকে তাৰপিছত ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন কাৰ্ড অফ লাষ্ট কোৱালিফিকেশন এটা যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেনে মাষ্টাৰ ডিগ্ৰী ৰেজিষ্ট্ৰেচন কাৰ্ড নহলে যদি BA BSc BCom কৰিছে তাৰে ৰেজিষ্ট্ৰেচন কাৰ্ড দিব লাগিব লগতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ কাৰণে 400 টকাৰ এটা পেমেন্ট কৰিব লাগিব পেমেন্ট বিলাক কেনেকৈ কি কৰিব লাগিব মই জনাই আছো সো ইয়াতে কোৱা হৈছে 6 আগষ্টৰ পৰা ফৰ্ম ফিলআপ অনলাইনত আৰম্ভ হৈছে www.bornogor.bed.org.org এপ্লাই চলি আছে 12 আগষ্ট ৰাতি 11:30 লৈকে এপ্লাই কৰিব পাৰে আৰু তাৰ পিছত ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে এটেন্ডেন্স 80% এটেন্ডেন্স থাকিব লাগিব আৰু ফাৰ্স্ট ইয়াৰৰ যি এডমিশন ফিজ সেই ফাৰ্স্ট ইয়াৰৰ এডমিশন ফিজ হ'ল 70,000 অৰ্থাৎ ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ দুটা সেমিস্টাৰ মিলাই ফাৰ্স্ট ইয়াৰৰ এডমিশন ফিজ হ'ল 70,000 যেটো অনলাইন sbi.com ত গৈ বৰনগৰ বিএড কলেজৰ কাৰণে আপোনালোকে তাতে পেমেন্ট কৰিব লাগিব কোনো ক্যাশ পেমেন্ট লোৱা নহয় বা ইয়াতে কোৱা হৈছে যে selected candidate must have to submit the online fees payment receipt at the time of admission যেগলে সিলেকশন হ'ব তেতিয়া তেওঁলোকে বেংকত অনলাইন SBI ত গৈ টকাখিনি পেমেন্ট কৰি তাতে প্ৰিন্ট আউট লৈ পেলাই কলেজত জমা দি পেলাই হে এডমিশন হ'ব আৰু এডমিশনটো হ'ব ক্যাটাগৰী কোনটো চাব যেটো গুৱাহাটী ইউনিভাৰ্সিটি বিএডৰ মেৰিট লিষ্টত যেটো ক্যাটাগৰী লিখা আছে হেতু ক্যাটাগৰী হিচাপে হ'ব যদি কোনোবাই OBC MOBC হয় হয়তো NCL ওলাব পৰা নাছিল এতিয়া জেনাৰেল হৈ আছে পিছত NCL ওলাইছে তেতিয়াহ'লে তেওঁলোকে জেনাৰেল বুলি গণ্য হ'ব NCL পিছত ওলালেও একো নহয় তাৰপিছত ইয়াতে ফৰ্ম ফিলআপ ৰিলেটেড কুৱেৰিছৰ কাৰণে দুটা কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে বিচাৰিলে কন্টাক্ট দুটা নাম্বাৰটো ল'ব পাৰে নাইবা ইয়াতে প্ৰিন্সিপাল গোলাম সৰৱাৰ ৰহমান সৰৱাৰ তেখেতৰ যি কন্টাক্ট নাম্বাৰ সেই কন্টাক্ট নাম্বাৰ দিয়া আছে তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে এইখিনি হ'ল বৰনগৰ বিএড কলেজৰ বিএড এডমিশনৰ ইনফৰমেশন আশা কৰো আপোনালোকে ইনফৰমেশন কোখিনি পাই উপকৃত হৈছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেললৈ যদি
আপুনি নতুন আহিছে তেতিয়াহ'লে এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰি জনাব পাৰে নাইবা ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংক দিয়া আছে তাতে গৈ পেলাই মোক মেছেজ দিলে নাইবা ফ'ল' কৰি বা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে মই তাতে আপোনালোকে ৰেছপন্স দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ